এইটো খুব ইস্যুটো খুব সেন্সিটিভ ইস্যু কাৰণ জুবিন ক্ষেত্ৰ জুবিন গাৰ্গ প্ৰত্যেক মানুহৰ বুকুত আছে প্ৰত্যেক মানুহে বেলেগ বেলেগ ধৰণে চিন্তা কৰিছে কিছুমানে একেধৰণে চিন্তা কৰিছে কিছুমানে খুব কংক্ৰিট এটা হওক কংক্ৰিট এটা চিন্তা কৰিছে কিছুমানে চিন্তাবিলাক বহুত চিন্তা আমি জানো আমাৰ বহুতৰ চিন্তা আমি বতাহত উৰোঁ গতিকে বহুতৰ চিন্তা একে নহ'ব পাৰে কিন্তু ইয়াত এটা অনুষ্ঠান জড়িত কৰা হৈছে আৰু তেওঁলোকৰ 24 ঘণ্টীয়া ব্যস্ততাৰ মাজেৰে সময় টানি টানি এতিয়া তাৰ পৰা বস্তুখিনি ইয়ালৈ শ্বিফ্ট কৰিব লাগিব সেই কথাটো প্ৰথমে ৰিটেনশ্যন ৱালখন লাগিব আমি সদায় এই কথা IIT লগত ইতিমধ্যে কোঅৰ্ডিনেট কৰা হৈছে IIT তাত এখন ৱাল দিব তেওঁলোকৰো হয়তো তেওঁলোকে 2 এদিনতে আহি পেলাই ৱালখন কেনেকুৱা ধৰণে দিব গোটেই কামটো তেওঁলোকে কৰিব ইয়াত যিখন পাহাৰৰ পৰা নামি অহা পানীটো ৰাখিবৰ কাৰণে ইয়াৰ চিন্তাটো তেওঁলোকে আৰু ইয়াৰ যিজন কণ্ট্ৰেক্টৰ যিখিনি কৰিব এইটো অকল পইচাৰ কাৰণে তেওঁলোকে কামটো কৰা নাই কিন্তু তেওঁলোকে সেৱাৰ মনোভাৱ লৈ এই কামটো কৰিছে এই গোটেইখিনি মানুহ গোট খুৱাই কামটো সলিড কামটো আগবঢ়াবৰ কাৰণে কিছু সময় লাগিছে ডেফিনেটলি মই নিজেই এই কামটোত মই সিদিনাখনো কৈছোঁ যে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি কিন্তু চাবলৈ যাম আজি কেইদিন হৈছে নাজানো ইয়াৰ আৰম্ভ হোৱা কিন্তু আমি কৈছিলোঁ যে ভাবিবলৈ বহুত কথাই আছে কিন্তু কামটো হ'ব লাগে প্ৰশ্ন এটাই উত্থাপন হৈছে যে জুবিন গাৰ্গে প্ৰতিটো সমস্যা প্ৰতিটো ক্ষেত্ৰত মাত মাতি আহিছিল সেইজন জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 6টা মাহে জুবিন গাৰ্গৰ সমাধিৰ এনে এটা অৱস্থা আচলতে অসমৰ অসমীয়াক কালি সামন্ত গৌতমে এটা পোষ্ট দিছে কাৰণ এই সমিতিটোত তেওঁলোক সকলো আছে তেওঁলোক আমাৰ ফেমিলিৰ গৰিমাহঁত সকলো আছে ইয়াত সামন্ত গৌতমে এটা পোষ্ট দিছে সেই পোষ্টটো খুব এফেক্টিভ পোষ্ট তাৰ ওপৰত ময়ো দুআষাৰ কথা লিখিছোঁ যে সেই চিন্তাটোত জুবিন গাৰ্গ আমাৰ হিয়াৰ নামতো আমাৰ কালচাৰেল আইকন সেই সকলো আৰু তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ এইটো কথা কালি সামন্ত গৌতমে যিটো পোষ্ট দিয়ে তাত মই এই কথাটো লিখিছোঁ তেওঁ কৈছে যে এই কথাটোত আমাৰ দুৰ্ভাগ্য কি আমি ইয়াত সকলোৱে একেলগে আমি আহি পেলাই কামটো কৰিব পৰা নাই তাৰ মানস ৰবীন কালি ইয়াত উপস্থিত হৈছিল তেওঁ নিজৰ প্ৰচেষ্টাত এটা ঘৰ বনোৱাৰ কথা কৈছিল কিন্তু নহয় নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ নিজে ইণ্ডিভিজুৱেলি বহুতে কৰিব লাগে কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে আমি কথাবিলাক আচলতে বিতৰ্কলৈ একদম লৈ যাব নালাগে গৰিমা কালি সামন্ত গৌতমে যিটো পোষ্ট দিছে আটাইতকৈ এফেক্টিভ পোষ্ট সেইটোৱেই তাৰ ওপৰতো আমি লিখিছোঁ মাটি আমিতো বিচাৰিছিলোঁ আমি প্ৰথমে কৈছোঁ আমাকতো 50 বিঘা মাটি লাগে কিন্তু ইণ্ডিভিজুৱেল মাটি তেওঁলোকে এই মিষ্টাৰ বৰাই তেওঁ যিমানখিনি এৰি দিব পাৰে এৰি দিলে আৰু নক্সাৰ বিষয়টো আজি বহুত দিনৰ আগতে হ'ল আজি ইয়ালৈ অহাৰ কথাটো হৈছে কি আজি আমি এই কামখিনি ডেভেলপমেণ্টটো ইমিডিয়েট কিটো হৈছে আৰু তাৎক্ষণিকভাৱে কেইদিন লাগিব এই আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বস্তুখিনি শ্বিফ্ট কৰিব লাগিব পুমুৱাই আমি এফালৰ পৰা গোটেই পূজা সেৱা নাম কীৰ্তন চব ইয়াত কৰিম গতিকে তাৰ পৰা শ্বিফ্ট কৰিব লাগিব তাৰ পৰা বস্তুবোৰ শ্বিফ্ট কৰাৰ আগতে সেইখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইখিনি মুকলি হ'ব লাগিব